আসাম টাইম 6 সমূহ দৰ্শকক আমি স্বাগতম জনাইছো। এক বিগ ব্ৰেকিং নিউজ বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত ভুলুকাডবাত অৱস্থিত যি পকালাগি বা উল্টেখুন্দা নদী তাৰ ওচৰত যি বজাৰ, এই বজাৰৰ সমীপতে সংঘটিত হৈছে অকণমান আগতে আধা ঘণ্টা আগতে সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। এই আসাম টাইম 6 দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি আছে এখন বলেৰো পিকআপ ভান বাগৰি আছে। আচলতে আজি বজাৰবাৰ, আজি বৃহস্পতিবাৰ আৰু ভুলুকাডবাৰ বজাৰ, আৰু আজিৰ দিনতেই দুজন স্কুটি বা বাইক আৰোহী দুজন দহলাপাৰা গাঁৱৰ ভুলুকাডবাৰ সমীপৰ যি দহলাপাৰা গাঁও তাৰে এজন সমীল ঠাকুৰীয়া আৰু আনজন ফেহুৰাখোৱা নিবাসী ভুলন দাস আৰু সমীল ঠাকুৰীয়াই বাইকেৰে আহি আছিলে বজাৰলৈ, আৰু তাতেই তেখেতসকলক এখন বলেৰো পিকআপ ভানে খুন্দিওৱাৰ ফলত তাতে নিহত হৈছে দহলাপাৰা নিবাসী সমীল ঠাকুৰীয়া আৰু আনজন আৰোহী ভুলন দাস। ইতিমধ্যে তেখেতক উন্নত চিকিৎসাৰ কাৰণে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। তেখেতৰ অৱস্থা ইতিমধ্যে সংকটজনক, আৰু উল্লেখযোগ্য যে বলেৰো পিকআপ ভানখনৰ যি ড্ৰাইভাৰ ইতিমধ্যে পলাতক অৱস্থাত আছে, আৰু ইতিমধ্যে পলাতক অৱস্থাত আছে। হৰভোগ থানাৰ আৰক্ষী আহি ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছেহি। এক্সক্লুচিভ দৃশ্য আমাৰ আসাম টাইম 6 দৰ্শকসকলৰ কাৰণে। বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত ভুলুকাডবাত যি উল্টেখুন্দা ৰিভাৰ বা পকালাগি নৈ, তাৰ উল্টেখুন্দা নৈ, তাৰ দলঙৰ ওপৰত সংঘটিত হৈছে অকণমান আগতে এক ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত নিহত হৈছে দহলাপাৰা নিবাসী সমীল ঠাকুৰীয়া আৰু আহত হৈছে গুৰুতৰভাৱে আহত হৈছে ফেহুৰাখোৱা গাঁৱৰ নিবাসী ভুলন দাস। এক বিগ ব্ৰেকিং নিউজ আসাম টাইম 6 দৰ্শকসকলৰ কাৰণে। কি হৈছিল দাদা ঘটনা কি হ'ব? পাছফালৰ পৰা আহি খুন্দাই দিছে এইখন গাড়ী। তাহোন বজাৰত অহা মানুহ দুটাই। কেইজন আছিল? তাহোন দুটাই আছিল, চাইকেল লৈ খোজকাঢ়ি আহি আছিল। কি গাড়ী খুন্দাইছে? এটা সেই বলেৰো গাড়ী। আৰু কিমানজন আঘাতপ্ৰাপ্ত হৈছে? আঘাতটো একজন মানে আহত হৈছে, ইটো লগে লগে মৰিলে, আৰু এজন চিকিৎসা ডাক্তৰখানাত গেলে, হস্পিটেল লৈয়ে গেল। আপুনি ফ্ৰণ্টত একদম দেখা পাইছে? দেখা পোৱা হেনেই আৰু ওচৰত নাই। নমস্কাৰ। ক'বলগীয়া তাৰমানে এইটোৱেই কি আজি ধৰি লওক আমাৰ এই দুজন মানুহ, এজন আহত হ'ল, এজন স্পট ডেথ হ'ল। আজি তেনেস্থলত আমি কি বুলি কয় এম্বুলেঞ্চৰ কাৰণে হাহাকাৰ কৰি ফুৰিছোঁ একদম। মানে ইয়াত মানে 108ত ফোন কৰোঁ, অমুকত ফোন কৰোঁ, পাৰ্চনেল এম্বুলেঞ্চবিলাক ফোন কৰোঁ, কোনোৱে তাৰমানে একচেপ্ট নকৰে। আৰু এম্বুলেঞ্চবিলাক আহাতে ইমান দেৰি হ'ল। এনেকৈ ধৰিলে যিজন আহতৰ মানে মানুহ আছিল সেইজনটো আৰু বেছিকৈ তাৰমানে একদম মানে হেৰি হৈ গৈছে, অৱস্থা নোহোৱা হৈ গৈছে তাৰ। তেনেকুৱা অৱস্থাত আমাৰ খুব অসুবিধা হৈছে এতিয়া। মানে এম্বুলেঞ্চবিলাকে তাৰমানে সময়মতে আহি পালে তাৰমানে আমাৰ কিছুমান ধৰি লওক আহত আমাৰ পেচেণ্টবিলাক তাৰমানে আমি অলপ বচাবৰ চেষ্টা এটা হয়। এইখিনি মই ক'ব লগা। মই একো দেখা পোৱা নাই, মই পিছত আহিছোঁ, শুনি আহিছোঁ তাৰমানে। ভুলুকাডবাৰ পৰা বিকাশ সূত্ৰধৰৰ সহযোগত উদয়ন নাথৰ প্ৰতিবেদন, আসাম টাইম 6।